অসমবাসীৰ বাবে এটা ভাল খবৰ। অসমৰ ঐতিহাসিক টেৰাকোটা শিল্প উজ্বলি উঠিব ৰাজধানী দিল্লীত। গণৰাজ্য দিৱসত দিল্লীৰ পেৰেডত উজ্বলিব ধুবুৰীৰ গৌৰীপুৰৰ আশাৰীকান্দিৰ প্ৰতীকপট। গণৰাজ্য দিৱসৰ পূৰ্বেই ধুবুৰী জিলাবাসীৰ বাবে আহিছে এটা ভাল খবৰ। এইবাৰ গণৰাজ্য দিৱসত দিল্লীৰ পেৰেডত উজ্বলি উঠিব অসমৰ ধুবুৰী জিলাৰ গৌৰীপুৰৰ আশাৰীকান্দিৰ প্ৰতীকপট। ঐতিহাসিক টেৰাকোটা শিল্প উজ্বলি উঠিব ৰাজধানী দিল্লীত। আশাৰীকান্দিৰ টেৰাকোটা শিল্প প্ৰদৰ্শিত কৰিবলৈ এতিয়া সাজু হৈছে মৃৎশিল্পীসকল। গণৰাজ্য দিৱসৰ এইবাৰৰ থীম হৈছে আত্মনিৰ্ভৰ ভাৰত আৰু বন্দে ভাৰত। আৰু গণৰাজ্য দিৱসত টেৰাকোটা শিল্প প্ৰদৰ্শনৰ বাবে সাজু হৈছে গৌৰীপুৰৰ আশাৰীকান্দিৰ মৃৎশিল্পীসকলো। এতিয়া তেওঁলোকৰ বিৰামহীন ব্যস্ততা। দেশৰ ৰাজধানীত অসমৰ শিল্পক উজ্বলাই তুলিবলৈ দিনে নিশাই কষ্ট কৰিছে মৃৎশিল্পীসকলে। আমাৰো খুব আনন্দিত এনেকুৱা এটা প্ল্যাটফৰ্ম পোৱাৰ কাৰণে ডিক্লেয়াৰ হৈছে। আমি খুবেই আনন্দিত হৈছোঁ। এই টেৰাকোটা আমাৰ ধুবুৰী আশাৰীকান্দি টেৰাকোটাটো দিল্লীত এবাৰ প্ল্যাটফৰ্ম পোৱাৰ কাৰণে বৰ আনন্দিত। আৰু আমি সৰুৰ পৰাই কৰি আছোঁ। আমি ককা আইতাৰ ফালৰ পৰা দেখা পাইছোঁ আৰু আমাৰ মা দেউতাহঁতৰ ফালৰ পৰাও দেখা পাইছোঁ। পঢ়াৰ মাধ্যমতে আমি কৰিছোঁ। তাৰপিছত আমি হেণ্ডিক্ৰাফ্ট অফিচৰ পৰা আমাৰ ইয়াত ট্ৰেইনিং আদি এইবিলাক হৈছিল, তাতে আমি পাৰ্টিচিপেট কৰিছোঁ। তাৰপিছত এতিয়া মই এমপ্লয়মেণ্ট মাষ্টাৰ ক্ৰাফ্ট পাৰ্চন হৈছোঁ। আৰু অল ইণ্ডিয়াতে মই এক্সিবিশ্যন ৱৰ্কশ্বপ এইবিলাক কৰি আছোঁ। ভাল এটা প্ল্যাটফৰ্ম পাইছোঁ। আৰু ইফালে গণৰাজ্য দিৱসত দেশৰ ৰাজধানী দিল্লীত অসমৰ টেৰাকোটা শিল্পক প্ৰদৰ্শনৰ সুযোগ দিয়াৰ বাবে আনন্দিত হৈছে সকলো। আমাৰ এইটো আত্মনিৰ্ভৰ ভাৰত যিটো প্ৰাইম মিনিষ্টাৰ আমাৰ অনাৰেবল মোদী সাহেবৰ প্ৰজেক্ট, এইটো প্ৰজেক্ট তেখেতৰ পৰিকল্পনা। আমাৰ আশাৰীকান্দি টেৰাকোটা, এইবাৰ আমাৰ আশাৰীকান্দি টেৰাকোটাৰ পৰা টেৰাকোটাৰ টেবলোটো তাতে যিটো পেৰেড গ্ৰাউণ্ড হ'ব 26 জানুৱাৰী ৰিপাব্লিক ডে হিচাপে যিটো হ'ব, তাতে সেইটো প্ৰদৰ্শিত শ্ব' কেছ কৰি এইটো বিশ্ব দৰবাৰত বিয়পাই দিব, যাতে আশাৰীকান্দি টেৰাকোটাৰ যিটো ফ'কাচিং, সেই ফ'কাচিংটো যাতে বিশ্বৰ প্ৰতিটো নাগৰিকে দেখিবলৈ পায় আৰু চাবলৈ পায়। তাতে আমাৰ এই দেশ আশাৰীকান্দি গাঁৱৰ প্ৰতি এটা আকৰ্ষিত হৈ যাতে সকলো নাগৰিক তথা টুৰিষ্টবিলাকে আহি ইয়াৰ পৰা বস্তুবিলাক চাই ধন্য হয় আৰু নিজৰ মন পচন্দৰ বস্তুবিলাক লৈ যাব পাৰে। উল্লেখ্য যে নামনি অসমৰ ধুবুৰী জিলাৰ গৌৰীপুৰৰ অন্তৰ্গত আশাৰীকান্দি গাঁওখন টেৰাকোটা শিল্পৰ বাবে সমগ্ৰ বিশ্বতেই জনাজাত। গাঁওখনৰ পাল সম্প্ৰদায়ৰ প্ৰায় 160টা পৰিয়ালে টেৰাকোটা শিল্পৰে আশাৰীকান্দিৰ নাম উজ্বলাই তুলিছে সমগ্ৰ বিশ্বতে। ইতিমধ্যে ভাৰত চৰকাৰে আশাৰীকান্দি গাঁওখনৰ টেৰাকোটা শিল্পক GI টেগো প্ৰদান কৰিছে। আৰু এইবাৰ ধুবুৰী জিলাৰ এই শিল্প সমগ্ৰ দেশৰ সন্মুখত প্ৰদৰ্শিত কৰিবলৈ সাজু হৈছে তেওঁলোক। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ ধুবুৰী।